34 সাইজৰ ব্লাউজ এই ব্লাউজ কাটা যি কাটা এইটো কিন্তু দুভাজ বন্ধ সাইডটো নিজৰ ভিতৰ ফালে দেই 234 সাইজৰ ব্লাউজ এইটো হ'ব সিঙ্গল ব্লাউজ মানে বিনা আস্তৰ ইফালে 1.5 ইঞ্চি কাপোৰ এক্সট্ৰা থৈ লবা 1.5 ইঞ্চি দেই দীঘলটো 14টো ইয়াৰ পৰা ধৰিব এইটো 14 ইঞ্চি হ'ল নহয় ইয়াত 1/2 ইঞ্চি এক্সট্ৰা ঠিক আছে ইয়াত মই এটা মাৰি দিলে ইয়াৰ পৰা 6 ইঞ্চি তলত বডি মেজাৰমেণ্টৰ দাগ দিবা এইটো 6 ইঞ্চি ঠিক আছে বডিটো 37 হলে 4 ভাগ কৰিবা 9 ইঞ্চি 200টা 9 ইঞ্চি 200টা एक्स्ट्रा 1.5 इंची मार्जिन लगाइए कपाल 31 हमें 4 भाग कर हाथ मैं 7.5 के 200टा बेसि 8 के अकमान कम इतना 1 इंची लबा टेकिंग तो कारण तार पाছত एक्स्ट्रा और 1.5 इंची लै लबा माने टोटल 2.5 इंची लबा कारण ये दुटार मजत टेकिंग तो हम ये मेन जुग ना এই বুকটোৰ মাজত ধৰা 4 ইঞ্চি মানত তোমাৰ টেকিংটো হ'ব ঠিক আছে এতিয়া কি কৰিবা ইয়াত যেটো মেইন মেজাৰমেন্ট দাগ দিবি হ'ল ডিঙিটো বল 2.5 ইঞ্চি বেক সাইডে 7.5 ইঞ্চি আছে নহয় ইয়াতো 2.5 লৈ লওঁ लले এইফালে 1/2 ইঞ্চি এইফালে 1/2 ইঞ্চি এক্সট্রা লৈ লওঁ ইয়াৰ পৰা এটো হে সুইজাৰৰ বডি নিচিনা সেমি হ'ব ওপৰটো বেলেগ একো নাই এটো ইয়াৰ পৰা মিলাই দিবা এটো পৰা এটো যাতে 1.5 ইঞ্চি মান হলে হয় এটো সব 1.5 ইঞ্চি ঠিক আছে এটো তোমাৰ এনেকা 7.5 ইঞ্চি দি যদি রাউন্ড হয় প্ৰথমতে এই আস্তু দি লবা যদি স্কোয়ার লাগে স্কোয়ার এনেকে কাটি দিলে হল যদি রাউন্ড লাগে এটো রাউন্ড কৰি লবা ঠিক আছে তে মই কাটি দেখাই আছো চাই থাকা এটো হল 34 সাইজৰ প্লেন কাট ব্লাউজ तो हल बैक साइड ये बाकी है ये एने सोमाय जा सोमाय जा ये बैक साइड हो फ्रंट साइड एने आगफाले फला हले हल दुभाज कपड़ हले हल आगफाले तलत 1 इंची मान बेसि दीघलके लगे ये बैक साइड देखा ना बैक साइड के 1 इंची बेसि এইফালে 1/2 इंची मान लले हल लय यार ऊपर प्रेसार এটা দি লবা দি ডিঙিটো সমানকে কাটি নিদিবা বাকি সবতে সমানকে কাটিবা ए साइड लो 1 इंची बेसि राखिबा तलत और साइड ठीक है बुझी पाइछन ना एटु हल फ्रंट साइड एटु प्लेन कट ब्लाउजर तल साइड 1 इंची बेसि साइड लो 1 इंची बेसि ठीक है बैक साइड के तासत या तुम दाग दी लो दाग दी एटु उठाई दिबा जो दाग दिए আছে না फ्रंट साइड तो 7.5 ना থাকে फ्रंट साइड खूब बेसि 6 इंची हो एटु 6 इंची हल तुम सब दी दाग दी दिसु नाल देखा ना जाय कारणे रे एटु हल जे तुम यार মাজতে ডিঙিটো রাউন্ড কে কাটি লবা एटु फ्रंट साइड ডিঙি হৈ গল नेक्स्ट ইয়াত আগফালটো অলপমান কাটি দিব লাগিব এটু
এনেকৈ অলপ কটা হ'ব ঠিক আছে এই ওপৰৰ পৰা 10 ইঞ্চি মানত এনেকৈ ফুট এটা দি ল'ব ঠিক আছে দি পেলাই এইটো হৈ গ'ল তলৰ টেকিং হ'ল ছাইডৰ টেকিং এইটো হ'ল হাতৰ এইটো এনেকৈ হ'ব এইটো এনেকৈ হ'ব এইটো ইয়াত হ'ব এইটো বেক সাইডে যেনেকৈ টেকিংটো মাৰোঁ আমি তোমালোকে মাৰিছিলে যে বেক সাইডে যিটো টেকিং সেম এনেকৈ টেকিং হ'ব একদম সেম টু সেম দেই এইটো হৈ গ'ল ফ্ৰণ্ট সাইড এইটো হৈ গ'ল বেক সাইড এইটো ব্লাউজ হৈ গ'ল এতিয়া মই হাতটো কাটি দেখাই হাতটো বন্ধ সাইডে এইফালে থাকিব ঠিক আছে হাতটো মই দীঘলটো কিমান লৈছিলোঁ 5 ইঞ্চি সৰ্বপ্ৰথম এইফালে তুমি 1.5 ইঞ্চি এক্সট্ৰাকৈ লৈ ল'বা এইফালে 1.5 ইঞ্চি এক্সট্ৰাকৈ লৈ ল'বা যেনেকৈ 1.5 ইঞ্চি আছে ন দীঘলটো ইয়াৰ পৰা 5 ইঞ্চি ল'বা লৈ পেলাই 1/2 ইঞ্চি বেছি তাৰপিছত গোলাইটো তোমাৰ 11 আছে 11ৰ পৰা আধা ল'বা 11 ইয়াৰ পৰা ওপৰৰ পৰা একদম ওপৰৰ পৰা 3.5 দাগ দি দিবা এতিয়া আমি এই গোলাইটো মেজাৰমেণ্ট লওঁ নহয় ধৰা এইটো 15 হ'লে আধা ল'বা আধা হ'লে এইটো 7.5 হ'ব এইটো 7.5 হ'ল ন এইটো 11 ইয়াত ল'লোঁ হয়নে ইয়াৰ পৰা তুমি ডাইৰেক্ট ইয়াত দাগ দি দিবা আৰু এইটো হ'ল এক্সট্ৰা মাৰ্জিন ঠিক আছে এতিয়া কি হ'ব এইটো যে 5.5 দাগটো দিলোঁ 1/2 ইঞ্চি বেছিকৈ এইটো ইয়াৰ পৰা আনি ইয়াত মিলাই দিম এইখিনি বেছিকৈ ৰাখিলোঁ যে এইখিনি এনেকৈ সোমাই যাব ঠিক আছে ইয়াতে সৰুকৈ কুটকাটা দি ধৰা এটা চাইডে এনেকৈ বেছিকৈ কাটি দিব অলপ এইটো 34 সাইজৰ হাত চুটি হাত আৰু এইটো হ'ল তোমাৰ 34 সাইজৰ প্লেন কাট হৈ গ'ল